হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ফ্ৰুট কাষ্টাৰ্ড আৰু বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গাখীৰ একাপ গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে চেনি 2 চামুচ দি ভালদৰে লৰাই উতলাই ল'ম। এতিয়া বাটি এটাত ঠাণ্ডা গাখীৰ অলপ লৈ ভেনিলা কাষ্টাৰ্ড 2 চামুচ দি ভালদৰে মিলাই ল'ম আৰু ভালদৰে মিলাব লাগিব কোনো লাম্পছ নথকাকৈ। এতিয়া গৰম গাখীৰখিনিত দি পেলাই কণ্টিনিউ লৰাই থাকিব লাগিব, নহ'লে গুটি গুটি হৈ যাব পাৰে। আৰু কাষ্টাৰ্ডখিনি গোট মাৰালৈকে মিলাই ল'ম আৰু নমাই ঠাণ্ডা হ'বলৈ দিম। এতিয়া বাউল এটাত আমুল ক্ৰীম অলপ লৈ ভালদৰে ফেটি ল'ম আৰু ভালদৰে ফেটিব লাগিব। তাৰপিছতে কাষ্টাৰ্ডখিনিও ঠাণ্ডা হৈছে আৰু এই ক্ৰীমৰ লগত মিলাই ল'ম। কাষ্টাৰ্ড আৰু ক্ৰীমখিনি ভালদৰে মিলাই থাকিব লাগিব। তাৰপিছতে ইয়াতে যিকোনো ফ্ৰুইটছে দিব পৰা যায়। মই আজি তৰমুজ, বেদেনা আৰু কল দি দিম। ইয়াতে মিলাই ল'ম ভালদৰে। তাৰপিছতে ঢাকি পেলাই ফ্ৰিজত থৈ দিম 1 ঘণ্টা বা 2 ঘণ্টামানৰ কাৰণে। ফ্ৰিজৰ পৰা উলিয়াই ঠাণ্ডা ফ্ৰুট কাষ্টাৰ্ড ছাৰ্ভ কৰি ল'ম আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ দি পেলাইও খাব পৰা যায়। আৰু গৰমত ফ্ৰুট কাষ্টাৰ্ড বা ডেজাৰ্ট সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাই ভাল পায়। বনাবলৈ একেবাৰে সহজ কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ আহিছোঁ। থেংক ইউ।